নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই কৈ আছোঁ যে PM কিষাণৰ হিতাধিকাৰী যিসকলকে পোৱা নাই সেইসকলৰ বাবে কিহৰ কাৰণে পোৱা নাই সেইটো মই জনাই দি আছোঁ। আৰু যিসকল মানুহবিলাকৰ মাটি বা নিজৰ নামত জমিন নাই সেইটোৰ বিষয়ে মই কৈ দি আছোঁ যে PM কিষাণ কিহৰ কাৰণে পোৱা নাই। তোমালোকক মই লিংকটো মই এছামিছত কনভাৰ্ট কৰি দি আছোঁ, সেইটো তোমালোকে চাই ল'বা, তোমালোকে পঢ়ি ল'বা। ময়ো পঢ়ি দি আছোঁ, মই কপি কৰি পেষ্ট কৰি দি আছোঁ, ইয়াতে তোমালোকে চাবা। মই তোমালোকক জনাই দি আছোঁ যে কিহৰ কাৰণে তোমালোকে পইচাখিনি নোপোৱা। তোমালোকে শুনি লোৱা, মই কৈ দি আছোঁ। কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীসকলৰ বাবে কিছুমান প্ৰয়োজনীয় মাপকাঠি নিৰ্ধাৰণ কৰিছে, যিবোৰ তেওঁৰ এই আঁচনিৰ অধীনত লাভ হ'বলৈ উত্তীৰ্ণ হ'ব লাগিব। যদি কোনোবা প্ৰাৰ্থীক এটা মাপকাঠি উত্তীৰ্ণ হ'ব নোৱাৰে, তেনে এই আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰত্যাখ্যান কৰা হ'ব। আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱা, সঠিক পৰিচয় তথা কৃষক হ'ব লাগিব। এই আঁচনিৰ বাবে প্ৰতিটো পৰিয়ালৰ পৰা মাত্ৰ এজনী প্ৰাৰ্থীক মাতৃ বা পিতৃ আৰু সন্তানৰ কথা বিবেচনা কৰা হৈছে। আৰু তেওঁৰ প্ৰত্যেকৰ বাবা ভাৰতীয় কৃষক আৰু অংশ হ'ব লাগিব। আবেদনকাৰীৰ নিজৰ খেতিৰ মাটিৰ মালিক হ'ব লাগিব, কিন্তু 5 একৰৰ বেছি নহয়। আবেদনকাৰী কোনো ৰাজনীতিৰ ক্ষেত্ৰত পদ থাকিব নালাগিব। আৰু PM কিষাণৰ যিবিলাক নথি-পত্ৰ লাগিব সেইবিলাক তোমালোকক মই ইয়াতে দেখাই দি আছোঁ যে সেইটো তোমালোকৰ ডকুমেণ্টছ কেইটা কি লাগিব। তোমালোকে চাই লোৱা, মই কপি কৰি দি আছোঁ ইয়াতে। এই PM কিষাণৰ প্ৰয়োজনৰ বাবে নথি-পত্ৰখন লাগিব, তোমালোকে পৰিপূৰ্ণভাৱে চাই লোৱা। ইয়াতে লিখা আছে আধাৰ কাৰ্ড অফ দি এপ্লিকেণ্ট। আধাৰ কাৰ্ড লাগিব, ভোটাৰ ID লাগিব, আৰু পাছপোৰ্ট চাইজ ফটো লাগিব, আৰু বেংক পাছবুক লাগিব, পেন কাৰ্ড লাগিব, আৰু নিজৰ নামৰ যিটো জবানবন্দী কপি হয় সেই জবানবন্দী তোমালোকে বাহিৰ কৰি ল'ব লাগিব। এইটোৱে তোমালোকৰ ডকুমেণ্টছ কেইটা লাগিব। আৰু লাগিব তোমাৰ অংশাসিত আবেদনকাৰী পৰিচালকৰ তথ্য। সেইটো তোমালোকে নিদিলেও চলিব বা দিব লাগিব, সেইটো তোমালোকে দিবই লাগিব। এইখিনিয়ে ডকুমেণ্টছ লাগিব। আশা কৰোঁ মোৰ ভিডিঅ'খিনি ভাল লাগিছে। তোমালোকে আৰু নতুন আপডেট পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো দবাই দিয়া, যাতে নতুন ভিডিঅ'খিনি পালে তোমালোকে সোনকালে পাই যাবা।